হয় নমস্কাৰ বন্ধুসকল, বৰ্তমান সময় মই আছোঁ লংকাৰ কাকিত। আৰু কাকিত ইমান ভিৰ কিহৰ কাৰণে জানেনে? হয়, কাকিত আজি ভিৰ আছে কাৰণ আজি ইয়াত পংকজ পাঠকদাৰ ডাঙৰীয়া আহিছে। আৰু পংকজ পাঠকদাৰ কোন জানেনে? অসম টপা মূৰত চুলি গজাব পাৰে তেনেকুৱা এজন মানুহ আজি আমাৰ কাকিত আছে। আৰু ইমান যে মানুহ চাই আছে আপোনালোকে, সকলো মানুহ টপা, কাৰোবাৰ মূৰত চুলি কম আছে, কাৰোবাৰ বেছি আছে, কাৰোবাৰ নাইকিয়া। সেই মানুহবিলাক আজি আহিছে টপা মূৰত চুলি গজাবলৈ। ব'লক আমি চাম, আহক। নমস্কাৰ, আজি কাকিত আহিছে, আমাৰ ভাল লাগিছে। আৰু মানে কেনেকুৱা কি বস্তু এইটো, মানে টপা মূৰত চুলি গজাই দিয়ে মানে কি? এইটো ঔষধ হয়, চুলি হয়, চুলিত লগা ঔষধ হয়, বন ঔষধ হয়। আৰু মই আহোঁতে ঘূৰিছোঁতো, এটা বহুত আছে এই ঔষধটো। আচ্ছা, আৰু কি কৈ আছে, কিমান দিন লাগিব? মানে দেখুৱাই দিলে মানুহে যধে মধে লগাব, সেইকাৰণে দেখুৱাই দিব নোৱাৰে। যধে মধে মানে আমি কিমান ৰেষ্ট্ৰিকশ্যন আছে, মানে প্ৰিকশ্যন আছে, মানুহক কৈছোঁ চকুত নলগাব, কিবা কৰিব। এতিয়া মই যদি চিনাকি কৰি দিওঁ, ফেচবুকত আপোনাৰ চাব, যধে মধে লগাই দিব, চকুত সানি দিব, মোৰ বদনাম হ'ব, সেইকাৰণে ক'ব নোৱাৰে। এতিয়া কিমান দিন লাগিব চুলি মানে গজোতে? এতিয়া এওঁলোকৰ 20-25 দিনত আহা আৰম্ভ কৰি দিব। এনেকৈ হাত লগালে আপুনি গম পাই যাব আহিছে। কিন্তু কেনেকৈ ৰাখিব লাগে নিয়মখিনি ক'লোঁ, নিয়মখিনি যদি নামাতে আকৌ গুচি যাব। হয়, আপুনি বাৰু জানেনে, মামাই আপোনাক কিবা এটা আখ্যা দিছিলে যে টপা মূৰত চুলি গজোৱাৰ এইটো ধেমালি কথা নহয়, তাৰ বাবে আপোনাক মানে নবেল বঁটা দিব বুলি এনেকৈ আমি কিবা এটা শুনিছিলোঁ। নবেল বঁটা দিলে ৰাষ্ট্ৰ এখনৰ কনচেণ্ট লাগে, আৰু তাৰে পিছত আকৌ কমিটি থাকে, তেওঁলোকে বিবেচনা কৰে, ষ্টেটৰ বিষয় নহয়। তেওঁ যিটো কৈছিল সেইটো বহুতে ভুল বুজিছে। তেওঁ কৈছে পাব লাগে, দিম বুলি কোৱা নাই, বুলি কৈছে। তেওঁ কৈছে এইটো অসমৰ কাৰণে এটা ডাঙৰ কৃতিত্ব। তেওঁ আমাৰ কেম্পবিলাকত আহি কোনোবা মানুহক পঠাই দিয়ক, তেওঁৰ PR টিম থাকে, পাৰ্চনেল ৰিলেশ্যনশ্বিপৰ টিম থাকে, চাওক কেনেকুৱা ৰিজাল্ট পায়, তেতিয়া গম পাব। হয় হয়, ঠিক। কাৰণ এটা মানুহে টপা মূৰত যদি হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰিব বিচাৰে, তেনেহ'লে কমচে কম লাখ টকাৰ ওপৰত যায়। আৰু লাখত নহয়, এইটো 4-5 লাখ টকা লাগে। আৰু কেইবছৰ থাকে, 2-3 বছৰৰ ওপৰত নাথাকে। আৰু কষ্ট কিমান হয়, চবেইতো নোৱাৰে, সকলোৱে নোৱাৰে। আৰু ইয়াতে সেই বস্তুবিলাক ক'ব গ'লে ফ্ৰীয়ে পাই আছে। আৰু প্ৰায় আপুনি এই বস্তুখিনি যিখিনি লগাইছোঁ, এইটো ঔষধৰ পইচা লোৱা নাই আমি। এইটো কি হৈছে, এওঁলোকে এৰেঞ্জমেণ্ট কৰিছে, এওঁলোকৰ খৰচ আছে, মানুহ 15জন-20 জন এৰেঞ্জমেণ্টত লাগি আছে, এওঁলোকক কিবা এটা দিব লাগিব, চাহ পানীৰ খৰচ আছে। আমি এইটো কাৰণে কিবা এটা 50 টকা এটা লৈছে, বাকীটো ঔষধটো আমি কাৰো পইচা লৈ দিয়া নাই। কিন্তু তাৰে লগত এল'ভেৰা জেল য'ৰে পৰা কিনিলেও পইচা লাগিব, তেলটো য'ৰে পৰা কিনিলেও পইচা লাগিব, সেইখিনি। ধন্যবাদ দাদা। আৰু এয়া চাক, মানুহে লগাই আছে ঔষধ। গামোচাখন মূৰত বান্ধি যাব লাগে, নহ'লে চকুত লাগিব পাৰে। চকুত লাগিলে অলপ ঝেং লাগে, চকুত মানে জ্বলে, তাৰ বাবে গামোচাখন লৈ আহিব লাগে। আৰু এইবিলাক মানে পেটৰ গেছ থাকিলে বা পেটৰ কোনো প্ৰব্লেম থাকিলে আমাৰ গাঁৱে আহিছে চাবলৈ অলপ কষ্ট হয়। তাৰ বাবে এটা চুলি আছে, ঔষধ বিকিছে চুলিৰ। আৰু এইফালে এইবিলাক ঔষধ, পেটৰ গেছৰ ঔষধ বিকি আছে ইয়াত। নাজানো যে জেল আৰু কিবা কিবি কৰিব লগা হয়, কিবা এটা খাই ল'ব লাগে, ভাত খোৱাৰ লগে লগে পায়খানা দৌৰিব লগা হয়, ফেটি লিভাৰৰ সমস্যা আছে, তেনেকুৱা মানুহৰ কি হ'ব, চুলি আহি আকৌ সৰিব। এইবাৰ যদি সৰি যায় আৰু নাহে। দাঁত যেনেকৈ দ্বিতীয়বাৰ সৰিলে তৃতীয়বাৰ নগজে, তেনেকুৱাই হ'ব। দ্বিতীয়বাৰ যদি আপোনাৰ সৰি যায় আৰু চুলি অহা, যদি বয়স 50 বছৰ ওপৰত হৈ গৈছে, তেতিয়া অহা সম্ভাৱনা কম। যদি 50 বছৰ হৈ যোৱাৰ পিছতো লিভাৰ, কিডনি, হাৰ্ট চব ঠিকে থাকে আছে, একদম হৃষ্টপুষ্ট মানুহ, তেতিয়া আহি যাব পাৰে। তাৰপিছত যদি আপোনাৰ কিবা ডাঙৰ বেমাৰ হৈ বসন্ত হৈ চলি গৈছে, তেতিয়াও নাহে। যদি কেঞ্চাৰ বেমাৰ ঔষধ খাই আছে কোনোবাই, বা TB বেমাৰ ঔষধ খাই আছে, বা বহুত বেছি ষ্টেৰইড লৈছে, তেওঁৰো অহা সম্ভাৱনা কম। বাকী যিবিলাক আছে, মই যিখিনি কৈছোঁ সেইখিনি কণ্ডিশ্যন মতে যিবিলাক এসপ্তাহত ঠিক হৈ যাব। এসপ্তাহ পিছত আপুনি কি কৰিব লাগিব, যেতিয়া শুকাই যাব, তেতিয়া কাজিটেঙা, নেমু, কাজিটেঙা চিনি পাই নহয়, দালিৰ লগত যে খাওঁ, ভাতৰ লগত, এডোখৰ কাজিটেঙা এনেকৈ আটি চেপি দিব, দি এনে ঘঁহি এনে ধুই দিলে হৈ গ'ল। চাবোন চেম্পু নলগাব, কমচে কম 6 মাহ। তেনেকৈ ধুই এনে পানী দি ধুই দিলে চাফা হৈ যাব। যেতিয়া আপুনি ধুব লাগে পিছত, আকৌ কাজিটেঙাৰ এনেকৈ ধুই দিব, চাফা হৈ যাব। তাতে চাবোন চেম্পু লগোৱাৰ দৰকাৰ নাই। মাজে মাজে 2-3টা জবা ফুল লৈ একেলগে পিচি পেলাই মূৰত লগাই আধা ঘণ্টা ৰাখি 15 দিনৰ মূৰত ধুই দিব পাৰিব। চাবোন চেম্পু কালাৰ এইবিলাক নলগাব, বেলেগ তেল নলগাব। ইয়াতে যিটো তেল পাব সেইটোহে আপুনি লগাই থাকিব, কমচে কম 6 মাহ। এতিয়া এসপ্তাহ পাছত ধুই হেনে ৰাতি ৰাতি তেলটো লগাব লাগিব। তেলটো ৰাতি শোৱাৰ সময়ত লগাব, শোৱাৰ সময়ত ৰাতি লগাব। আৰু
কমচে কম 6 মাহ লগাই থাকিব লাগিব, নাহিব পাৰে। কাৰ নাহিব পাৰে সেইটো কৈ দিম মই অলপ পিছত। ঔষধটো এটা 5 বাৰ লগাব লাগিব আৰু কমচে কম 15 দিনৰ গেপছ ৰাখি লগোৱা হয়, মেক্সিমাম 1 মাহ। মানে 15 দিন হৈ যোৱাৰ পিছত আপুনি সেকেন্ড টাইম লগাব পৰা হ'ব। ইয়াৰ পিছত আমি কেম্প ক'ত কৰিম, ইয়াৰ পিছত নীলবাগানত কৰিম, ডবকাত কৰিম। এটা কেম্প আৰু ইয়াতেও হ'ব। গোটেই হোজাই জিলাত আমি 5টা কেম্প কৰিম, আপোনালোকে য'ত সুবিধা হয় যাব। আৰু সেকেন্ড টাইমতো নীলবাগানত হ'ব বা ডবকাত হ'ব। সেনেকৈ আমি মিলাই কৰি ল'ম, আপোনালোকৰ সুবিধা অনুযায়ী কৰি ল'ম, তাতে আপোনালোকে লগাই ল'লে হ'ল। ঔষধটো লগাই 5 মিনিটত ধুই দিব লাগিব। 5 মিনিটৰ বেছি 1 মিনিটত নাৰাখিব। 5 মিনিটৰ বেছি ৰাখিলে অসুবিধা হ'ব। ঔষধটো ধোৱাৰ সময়ত চকুত কোনেও পানী নেপেলাব। যদি চকুত পানীটো বাগৰি পৰে, চকুত জ্বালাই ধৰা নিচিনা ধৰিব। ভোট জ্বালাই ধৰিলে যেনেকুৱা ধৰে তেনেকুৱা ধৰিব আৰু 2-3 দিন ধৰি থাকিব আৰু অলপ ফুলি যাব পাৰে। চকুত পানী নেপেলাব, ধুনীয়াকৈ ধুব। আৰু ইয়াতে যাতে ঔষধ অলপো ৰৈ নাযায়। ইয়াতে যদি অলপো ঔষধ ৰৈ যায়, তেতিয়া আপুনি হেলমেট পিন্ধি যাব। হেলমেট পিন্ধি গ'লে হেলমেটটোত লাগি ধৰিব, ঘামি এনে হেলমেটৰ ঔষধ আকৌ লাগিব। তাৰপিছত এই ঢাকনখন হেলমেটৰ বন্ধ হৈ যাব, যে গেছ এটা হ'ব, গেছ হৈ এনে চকুতো লাগি যাব। গতিকে এতিয়াই ভালকৈ ধুই ল'ব। ধুই এনে 5 মিনিটত ধুই এনে ইয়াত এটা জেল পাব, সেই জেলটো লগাই দিব। জেলটো আজি 3 বাৰ মান লগাব, 2 ঘণ্টাৰ মূৰে মূৰে। অহাকালি আপুনি কি কৰিব, অহাকালি ধরে থাকিল